हेलो स्टूडेंट्स आज आमी भिडिओत आलोचना करिब ओलाइছো ए तुमालोकर HSLC फाइनल एग्जाम और हाई सेकेंडरी फाइनल एग्जाम हक माने 9 10 11 12 तुमालोकर कोर्स की रिडक्शन करा हल तुमालोकर सेवा और हाई सेकेंडरी काउन्सिलर परा हेतु टपिकर पर आज डिस्कास करिम कोनो क्लास নহয় আজি এটা कोर्सखिनि जे तुमालोकर रिडक्शन करा हल এটা कोर्स केनेका कोड की रिडक्शन करा होइसे हेखिनि ऊपर आमी डिस्कास करिम मैथ्स और एडवांस मैथमेटिक्सर ऊपर और हाई सेकेंडरी की कोर्स रिडक्शन करा हेखिनिও आमी नेक्स्ट भिडिओ बनाम এতিয়া तुमालोकर रिडक्शन करा होइसे আজি नोटिफिकेशन आइसे तुमालोकर अकल सेवा बोर्डर परा 9 और 10 এটা 9 और एडवांस मैथमेटिक्सर और जनरल मैथमेटिक्सर किछुमान कोर्स कमाई दिया होइसे क्लास 10 और 10 कमाई दिया होइसे এতিয়া কথাটো होइसे कि क्लास 9 और जनरल मैथमेटिक्सर स्टूडेंट एजनर जिखिनि कोर्स कमाई दिया होइसे हेखिनि कोर्स कमाई दियार फलत क्लास 10 किबा टपिक बुझते किबा असुविधा हबो नेকি तार ऊपर डिस्कास करिम ठीक एकेधरणे एडवांस मैथमेटिक्सर क्षेत्रतो हेखिनि डिस्कास करिम और क्लास 10 रो एडवांस मैथमेटिक्स और जनरल मैथमेटिक्सर जिखिनि कोर्स कमाई दिसे कमाई दियार फलत एखिनि कोर्स पिছত कोनोबा स्टूडेंटे हाई सेकेंडरी साइंसत एडमिशन लले बा मैथमेटिक्स सब्जेक्टखन लोৱাৰ পিছত কিবা प्रॉब्लेम হ'ব পাৰে নেকি तार ऊपर डिस्कास करिम কথাটো হৈছে কি যে क्लास 9 10 एडवांस क्लास स्टूडेंट खिनि কাৰণে এটা হেল্প হয় কি হাই সেকেন্ডাৰী ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰ मैथमेटिक्स সাবজেক্টখনত অলপ হেল্প হয় ফার্স্ট ইয়াৰত মোটামুটি 80% ওপৰত কোর্স কভার হৈ যায় ক্লাস 9 আৰু 10 এডভান্স मैथमेटिक्स কোর্সৰ ফলত এতিয়া যিখিনি কোর্স কমাই দিছে সেইখিনি কোর্স কমাই দিয়াৰ ফলত হাই সেকেন্ডাৰী কোর্সটোত মানে যিখিনি আমাৰ হেল্প হৈছিল তাতে কিবা প্ৰব্লেম হ'ব পাৰে নেকি বা 9 और एडवांसर कोर्स तो कमाई दिसे এটা क्लास 10 और एडवांसत किबा यारे टपिक आमार बाद परि जाबो नेকি ना आमार केতিয়া पढ़ा নহব तो तारे ऊपरते आमी আজি ভিডিওটো डिस्कास करिम এটা কথা হৈছে এটা সৰু এটা উদাহৰণ দিও क्लास 9 और एडवांस मैथमेटिक्सर তোমালোকৰ লগাৰিথমৰ যেটো সেকেন্ড এক্সারসাইজটো হেতু তোমালোকৰ বাদ দিয়া হৈছে এটা বাদ দিয়াৰ কাৰণটো হল কি क्लास 10 एडवांस मैथमेटिक्सर सेम हे এক্সারসাইজটো মোটামুটি হেখিনি কোর্সে क्लास 10 एडवांस मैथमेटिक्सर তোমালোকৰ লগাৰিথম চেপ্টাৰটোত পঢ়িব পাবাই যাৰ কাৰণে হেখিনি 9 কমাইছে ঠিক হেনেকৈ কিছুমান টপিক কমাই দিয়া হৈছে এটা তোমালোকে ক্লাস 9 যদি তোমালোকে সোয়া এডভান্স ম্যাথমেটিক্সৰ যেটো কনস্ট্ৰাকশন চেপ্টাৰটো এৰি দিয়া হৈছে সো কনস্ট্ৰাকশনৰ কিছু পাৰ্ট তোমালোকে ক্লাস 10 জেনাৰেল ম্যাথমেটিক্সত পাবা এতিয়া হেনেকুৱা ধৰণৰ কিছুমান টপিক বাদ পৰিল বা কি প্ৰবলেম হ'ব পাৰে বা প্ৰবলেম হয় নে নহয় সো प्रॉब्लम तो নহয় कारण নোহোৱা চান্স আছে कारण তো যেহেতু বোর্ডৰ কিছুমান বিশেষজ্ঞ লোকে এইখিনি তোমালোকৰ কাৰণে কোর্সখিনি কমাই দিছে যেহেতু তোমালোকৰ কোভিড 19 কাৰণে ক্লাস হোৱা নাই গতিকে এটা কমাই যে দিছে কমাই দিয়াৰ ফলত কি ইমপ্যাক্ট পৰে তাৰ ওপৰতে আজি ভিডিওটোত আমি ডিসকাস কৰিম ঠিক আছে গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই যাবা ভিডিওটো কেনেকুৱা পালা কমেন্টত জনাই দিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লবা ঠিক আছে তেনেহলে ভিডিওটো আজি আৰম্ভ কৰো स्टूडेंट्स এটা আমি ডিসকাস কৰিম ক্লাস 10 এডভান্স मैथमेटिक्स ইলেক্টিভ সাবজেক্টত কোড কেনেকৈ কি কমাইছে চাবা যদি আমি চাও সেটছত তেনেহলে আমাৰ গোটেইখিনি লাগে কমপ্লেক্স নাম্বাৰ আমাৰ গোটেইখিনি লাগে এৰিথমেটিক অফ ইন্টিজাৰ্ছৰ যদি আমি চাও ইয়াতে আমাৰ এক্সারসাইজ 3.3 লৈ লাগে কিন্তু ইয়াতে যদি চাও এই যেটো 3.4 আৰু 3.5 আছে এই দুটা এক্সারসাইজ কিন্তু আমাৰ প্ৰয়োজন নহয় कारण क्यों एरिथमेटिक ऑफ इंटीजर्स आमार एक्चुअली हाई सेकेंडरी तो नालागे एटो हाई सेकेंडरी पिছত जेते हायर स्टाडीत आमार मैथ्स रिलेटेड सब्जेक्ट आमी जेतिया पढो तेते एरिथमेटिक ऑफ इंटीजर्सर ऊपर आमार स्पेशल आमार किछुमान टपिक आमी पढिब लगा इंटीजर्स বুলি নহয় নাম্বাৰ সিস্টেমৰ ওপৰত গতিকে তাতে আমি এইখিনি ভালকে ডিটেইলছত পাও গতিকে ইয়াতে আমাৰ যেটো এক্সারসাইজ দুটা কমাই দিছে ইয়াতে কোনো ধৰণৰ প্ৰবলেম নহয় এটা কোয়াড্ৰেটিক ইকুয়েশনত যদি চাও 4.2 লৈকে আমাৰ এক্সারসাইজ লাগে 4.3 টো না লাগে এটা 4.3 আছিল কি আমাৰ যে এটা কোয়াড্ৰেটিক ইকুয়েশন আৰু এটা লিনিয়াৰ ইকুয়েশনৰ আমাৰ সলিউশনটো গতিকে ইয়াতে 4.3 টো বাদ পৰিছে এইটো একচুয়ালি হাই সেকেন্ডাৰীত আমি কিছু পাম যদিও ইমান এটা ইয়াৰ প্ৰয়োজন নহয় এটা এপ্লিকেশন অফ কমন লগাৰিথম ইয়াতে কোনো কমোৱা নাই ইয়াতে আমাৰ গোটেই চেপ্টাৰটো লাগিব পাৰমুটেশন কম্বিনেশন 6.1 যদি চাও 6.2 6.3 तो आमाक नेलागे आरो 6.4 क लगे अर्थात ए 6.3 तो आमार कैंसिल होइसे कारण कियो एटा कथाটো হৈছে কি 6.2 আৰু 6.3 तो एटो आमार पारमुटेशनरे आमार एटुटा रिलेटेड आमार एक्सारसाइज এটা 6.2 যিখিনি কোৱেশ্চন সেইখিনি কৰাৰ পিছত 6.3 কিছু আইডিয়া পোৱা যায় যদিও ইয়াতে কিছু অলপ ৰেস্ট্ৰিক্টেড আমাৰ কিছু পাৰমুটেশনৰ কোৱেশ্চন আছে যদিও এইখিনি আমি হাই সেকেন্ডাৰীত পাম
কিন্তু এতিয়া যদি 10ত আমাৰ যদি প্ৰব্লেম নাথাকিলে ক্লাছ যদি কোভিড-19ৰ এই চিটুৱেশ্যনটো নাথাকিলে হয় তেতিয়া আমি 6.3টো যদি পঢ়ি গ'লো হয় তেতিয়া হাই ছেকেণ্ডাৰীত আমাৰ অলপ হেল্প হয় মানে এইচএছ ফাৰ্ষ্ট ইয়াৰত আমি পামেই এটা ট্ৰিগোনোমেট্ৰিৰ আমাৰ 7.2 লাগে 7.3টো প্ৰয়োজন নাই 7.3টোৰ আমাৰ যিখিনি ৰিলেটেড মেথছ সেইখিনি আমি এইচএছ ফাৰ্ষ্ট ইয়াৰত পাই যাম প্লেন জিঅ'মেট্ৰি একচুৱেলি জিঅ'মেট্ৰি চেপ্টাৰটো আমাক এই ক্লাছ 10ৰ এডভান্স মেথামেটিক্স আৰু জেনেৰেল মেথামেটিক্সত যিখিনি জিঅ'মেট্ৰি পঢ়লা এইখিনি তোমালোকৰ জিঅ'মেট্ৰি চেছ ইয়াৰ পিছৰ জিঅ'মেট্ৰি হিচাপত তোমালোকে অকল কি পাবা কোঅৰ্ডিনেট জিঅ'মেট্ৰি অকল কোঅৰ্ডিনেট জিঅ'মেট্ৰি পাবা গতিকে কোঅৰ্ডিনেট জিঅ'মেট্ৰিখিনি ইয়াতে আমাৰ এক্সাৰসাইজ 9.3টো নালাগে যদিও 9.2 লৈ প্ৰয়োজন আছে এটা 9.3 এক্সাৰসাইজ যেটো আছে হেতু একচুৱেলি ইমান টান নহয় এটো তোমালোকক ইনক্লুড কৰিও খুব কোনো প্ৰবলেম নাছিল মোৰ হিচাপত প্লেন জিঅ'মেট্ৰিটো ঠিক ইমানটা প্ৰয়োজন নাছিল কাৰণ এইটো আমাৰ হাই ছেকেণ্ডাৰীটো পিছত প্ৰয়োজন নহয় যদিও ইয়াতে কিছু ইম্পৰ্টেন্ট আছে যাৰ কাৰণে হয়তো তেওঁলোকে ইয়াতে এক্সাৰসাইজ 8.2 লৈ তোমালোকক দি থৈ দিছে 8.3 টো ইয়াৰ পৰা বাদ দিছে এটা 8.3 যিখিনি কোৱেশ্চন আছিল সেইখিনি আমাৰ এৰিয়া ৰিলেটেড আছিল যদিও ইমানটা ঠিক প্ৰয়োজন নহয় ইন্টাৰনেল অ্যাসেসমেন্টত 10 মাৰ্কস আছে গতিকে এইখিনি তোমালোকৰ এডভান্স ম্যাথমেটিক্সৰ ৰিলেটেড আমাৰ যিখিনি কোৰ্সৰ ডিসকাশন আছিল এইখিনি গতিকে যিখিনি কমিছে সেইখিনি তোমালোকে এইচএস যেতিয়া পাবা এইচএসত যেতিয়া তোমালোকে ম্যাথমেটিক্স লবা সেইখিনি তোমালোকে অটোমেটিক পাই যাবা ঠিক আছে এটা নেক্সট আমি লৈছো জেনাৰেল ম্যাথমেটিক্স হেল্ল' ষ্টুডেণ্টছ এতিয়া আমি ডিসকাস কৰিছো জেনাৰেল ম্যাথমেটিক্সৰ ওপৰত জেনাৰেল ম্যাথমেটিক্সত তোমালোকৰ ৰিভিজন চেপ্টাৰ মানে ক্লাছ 9 ৰিলেটেড যিখিনি এক্সাৰসাইজ আছিল চেপ্টাৰ আছিল তাৰে পৰা তোমালোকৰ 6 মাৰ্ক আহিব তোমালোকে ৰিভিজন চেপ্টাৰটো চাই লবা আলটিমেটলি তোমালোকে ক্লাছ 9ৰ যিখিনি চেপ্টাৰ ইনক্লুড কৰা হৈছে তাতে তোমাৰ সাৰফেস এৰিয়া আৰু ভলিউমৰ কোৱেশ্চন আছে আৰু দুটা এক্সাৰসাইজ আৰু চেপ্টাৰ আছে সেইখিনি তোমালোকে ভাল ধৰণে চাব লাগিব তাতে কাৰণ তোমালোকৰ কিমান 6 মাৰ্কস আছে ঠিক আছে গতিকে 6 মাৰ্কস কম মাৰ্ক নহয় গতিকে তোমালোকে 6 মাৰ্কসৰ কাৰণে এইখিনি ভাল ধৰণে চাব লাগিব ঠিক আছে এটা তোমালোকৰ নেক্সট আছে পলিনোমিয়েল গোটেই চেপ্টাৰটোৱে তোমালোকক প্ৰয়োজন হ'ব পলিনোমিয়েল কোনো ধৰণৰ ডিডাকশন হোৱা নাই এটা যদি চাও আমি নেক্সট পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন এটা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনটো যদি চাও এটা লিনিয়াৰ ইকুৱেশ্যন এইটো যেটো চেপ্টাৰ ইয়াতে তোমালোকৰ আপ টু 3.5 লৈ দিয়া আছে ক্ৰছ মাল্টিপ্লিকেশ্যন যেটো মেথড এইটো লৈ দিয়া আছে তাৰ পিছত যেটো এক্সাৰসাইজ আছে যে 3.6 এইটো একচুয়ালি তোমালোকে জানি থোৱাটো ভাল ইয়াৰ দুটামান মেথছ তোমালোকে প্ৰেক্টিস কৰি লবা কাৰণ কিয় এনেকা আৰু মেথছ তোমালোকে পিছত আৰু নাপাবা গতিকে যদি প্ৰেক্টিস কৰিলে তোমালোকৰ কাৰণে খুবেই ভাল হ'ব নেক্সট যদি চাও আমি কোৱাড্ৰেটিক ইকুৱেশ্যনত তোমালোকৰ যদি চাও 4.4 লৈ প্ৰয়োজন আছে তাৰ পিছত 4.5 ৰ পিছৰখিনি তোমালোকৰ প্ৰয়োজন নহয় এটা 4.5 যিখিনি আছে এক্সাৰসাইজ সেইখিনি তোমালোকৰ নালাগে যদিও কিছু পৰিমাণে তোমালোকে জানি থোৱাটো ভাল কিন্তু 4.4 লৈকে এক্সামৰ কাৰণে মানে তোমালোকৰ আপ টু এক্সাৰসাইজ 4.3 লৈকে তোমালোকৰ ঠিকই আছে ঠিক আছে এতিয়া নেক্সট যদি আমি চাও এৰিথমেটিক প্ৰগ্ৰেছন এইটো চেপ্টাৰৰ তোমালোকৰ প্ৰয়োজন আছে 5.3 লৈ এটা 5.4 আছিল তোমালোকৰ এপিৰ তোমালোকৰ সাম এইটো তোমালোকে এইচএস ফাৰ্ষ্ট ইয়াৰত পাবা ঠিক আছে এটা ট্ৰায়াঙ্গুলাৰ তোমালোকৰ 6.4 ঠিকই আছে 6.5 টো তোমালোকৰ ইয়াৰ পৰা বাদ হৈছে গতে 6.4 টো ইয়াতে তোমালোকৰ ঠিক আছে গতিকে 6.5 ৰ কোনো ধৰণৰ প্ৰয়োজন নাই নেক্সট আছে তোমালোকৰ কোঅৰ্ডিনেট জিঅ'মেট্ৰি তোমালোকৰ আপ টু 7.3 লৈ লাগে ইউনিট আৰু এক্সাৰসাইজ 7.2 আৰু 7.4 ৰ পিছত যিখিনি আছে সেইখিনি তোমালোকৰ আলটিমেটলি 7.4 যিখিনি আছে সেইখিনি তোমালোকৰ প্ৰয়োজন নহয় কোঅৰ্ডিনেট জিঅ'মেট্ৰি এটা এডভান্স ম্যাথমেটিক্স লোৱা ষ্টুডেণ্টখিনি কোঅৰ্ডিনেট জিঅ'মেট্ৰিত কিছু পঢ়িব যদিও তোমালোকৰ জেনাৰেল ম্যাথমেটিক্সৰ ষ্টুডেণ্টখিনিয়ে এইচএস ফাৰ্ষ্ট ইয়াৰত পাবা গতিকে তাত হয়তো কিছু অলপ প্ৰবলেম হ'ব পাৰে যদিও এটা ডিসটেন্স ফৰ্মুলা আবা এনেকুৱা ৰিলেটেড যিখিনি আমাৰ আছিল x এক্সিছৰ ইকুৱেশ্যন y এক্সিছৰ ইকুৱেশ্যন তাৰ পিছত আমাৰ ৰিলেটেড যিখিনি আমাৰ থিওৰাম ফৰ্মুলা এইখিনি আছিল সেইখিনি জানি লোৱাটো ভাল কাৰণ এইখিনি পিছত আৰু প্ৰয়োজন হ'ব এতিয়া নেক্সট যদি চাও ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰি 8.1 8.2 8.3 8.5 লাগে তোমালোকৰ এক্সাৰসাইজ 8.3 টো বাৰ হৈছে ঠিক আছে 8.3 টো নালাগে এই ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো জানি থোৱাটো ভাল এতিয়া নেক্সট যদি চাও এতিয়া আছে সাম এপ্লিকেশন অফ ট্ৰিগোনোমেট্ৰি এই গোটেই চেপ্টাৰটো তোমালোকৰ কেনসেল হৈছে সো ইয়াতে নীল
গোটেইখিনি কেনসেল সার্কুল গোটেইখিনি লাগিব কনস্ট্রাকশন আপ টু 11.2 লাস্টৰ যেটো 11 ইউনিট 11.2 এক্সারসাইজ 11.1 মানে দুটা এক্সারসাইজ আছে তোমালোকৰ সেকেন্ড এক্সারসাইজটো নালাগে এরিয়া রিলেটেড যেটো সার্কুল এরিয়া রিলেটেড সার্কুলৰ আমাৰ লাগে 12.3 ইউনিটলৈকে এক্সারসাইজ যদি চাও 12.2 আৰু ইপিনে 12.4 পৰা প্ৰয়োজন নাই সারফেস এরিয়া এন্ড ভলিউম সারফেস এরিয়া এন্ড ভলিউমৰ আপ টু 13.3 ইউনিট আৰু এক্সারসাইজ অনলি 13.2 তাৰ পিছৰ এক্সারসাইজ কেইটাৰ প্ৰয়োজন নহয় ষ্টেটিষ্টিক্স এইখিনি ষ্টেটিষ্টিক্স তোমালোকৰ এক্সারসাইজ 14.3 লৈ লাগে বাকি পিছৰ এক্সারসাইজখিনি নালাগে কিন্তু হাই সেকেন্ডাৰী ফার্স্ট ইয়াৰত ইয়াৰ ষ্টেটিষ্টিক্সৰ ৰিলেটেডে আৰু অলপ দুই এটা এক্সট্ৰা ৰিলেটেড কিছুমান কোৱেশ্চন পাবা কাৰণ ইয়াৰ ষ্টেটিষ্টিক্সৰখিনি জনাটো খুব প্ৰয়োজন যদিও বাদ পৰিছে যদিও কোনো কথা নাই তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাই যাবা প্ৰবেবিলিটি গোটেইখিনি তোমালোকক লাগিব প্ৰবেবিলিটিত কোনো ইয়াৰে পৰা ডিডাকশ্যন হোৱা নাই গোটেই হোল চেপ্টাৰ ঠিক আছে সো এইখিনি আছিল ক্লাছ 10 কোৰ্সখিনিৰ ওপৰত ডিসকাশনখিনি ইয়াৰ পিছত লৈছো আমি ক্লাছ 9 এডভান্স ম্যাথমেটিক্সৰ ওপৰত ঠিক আছে ক্লাছ 9 এডভান্স ম্যাথমেটিক্সৰ তোমালোকৰ সিস্টেম অফ নিউমাৰেশন গোটেই চেপ্টাৰটোৰ প্ৰয়োজন হ'ব বেসিক সেট থিওৰি গোটেইখিনি কাৰণ সেটটো তোমালোকে ক্লাছ 10 এডভান্স ম্যাথমেটিক্সটো লাগিব এটা তোমালোকৰ ক্লাছ 9 ৰ ষ্টুডেণ্টখিনিৰ অলপ প্ৰবলেম হৈছে কাৰণ কিয় তোমালোকৰ ইলেক্টিভ সাবজেক্ট লৈছিলা যদিও এডভান্সখন ভাবিছিলা পিছৰ পিনে কেনেকুৱা আছিল সেইখিনি তোমালোকে গমেই নাপালা যদিও অনলাইন ক্লাছ কিছুমানে কৰি আছে যদিও লাইভ ক্লাছ বা ক্লাছত এটেন্ড থাকি কৰাৰ আৰু অনলাইন ক্লাছত অলপ কিছু বহুতখিনি ডিফাৰেন্স আছে যদিও তোমালোকৰ এই দুটা চেপ্টাৰ ম্যাক্সিমাম স্কুলতে প্ৰথম 3 মাহত আপ টু মাৰ্চলৈকে কমপ্লিট হৈ গৈছিল এতিয়া ইয়াৰে যদি চাও লগাৰিথমৰ ইয়াতে তোমালোকৰ দুটা এক্সাৰসাইজ আছিল ইয়াৰে তোমালোকৰ 3.1 যেটো এক্সাৰসাইজ এই 3.1 এক্সাৰসাইজটো লৈকে দিছে দেখিছা তোমালোকে 3.1 3.2 টো বাদ পৰিছে মই অলৰেডি তোমালোকক ভিডিওৰ আৰম্ভণিতে কৈছিল যে 3.2 এক্সাৰসাইজটো ক্লাছ 10 এডভান্স ম্যাথমেটিক্সটো তোমালোকে পাবা স্পেশাল প্ৰডাক্ট ফেক্টৰাইজেশন এক্সারসাইজ 4.2 টো বাদ পৰিছে যদিও এটো একচুয়ালি 4.1 ৰ কোৱেশ্চন এক্সামত নাহে কাৰণ 4.1 এক্সারসাইজটো লিখা আছে তাতে ওপৰত যে এক্সামিনেশন পারপাসত এই এক্সারসাইজটো ইউজ নহয় কাৰণ 4.1 টো প্ৰায় কোৱেশ্চন তোমালোকে জেনাৰেল ম্যাথমেটিক্সত পঢ়িছা যাৰ কাৰণে 4.1 টো নালাগে যদিও ইয়াতে লিখি দিছে এবাৰ 4.1 টো নাহে এতিয়া ইনইকুৱেলিটিছৰ 5.3 লৈ লাগে বাকি পিছৰ এক্সারসাইজ যিখিনি আছে 5.4 5.5 5.6 5.7 এইখিনি নালাগে বুলি কৈছে কিন্তু ইনইকুৱেলিটিছ তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰত লাগে এই চেপ্টাৰটো বাদ পৰিছে কথা নাই তোমালোকে ফাৰ্ষ্ট ইয়াৰত শিকি ল'ব পাৰিবা আৰু যদি তোমালোকৰ সময় হয় তেতিয়া ইয়াৰে এক্সারসাইজখিনিৰ এক্সামত নালাগে যদিও তোমালোকে ইয়াৰে ওপৰত অলপ ডিসকাস কৰি ল'বা ছাৰহঁতৰ লগত তোমালোকৰ ছাৰ বাইদেউৰ লগত সিকুৱেন্স সিৰিজ যদি চাও সিকুৱেন্স সিৰিজত তোমালোকৰ 6.3 লৈ লাগে 6.4 টো প্ৰয়োজন নহয় এটা 6.3 লৈ তোমালোকৰ জিওমেট্ৰিক প্ৰগ্ৰেছন আছে 6.2 ত এৰিথমেটিক প্ৰগ্ৰেছন আছে হয় না নহয় আৰু তাৰে আগত আমাৰ ইন্ট্ৰডাকচন পাৰ্ট কিছু আছে গতিকে 6.3 লৈকে ঠিকে আছে 6.4 টো কেনসেল হৈছে যদি কথা নাই প্লেন জিওমেট্ৰি গোটেইখিনি লাগিব কাৰণ প্লেন জিওমেট্ৰি মাত্ৰ এটা এক্সারসাইজ আৰু লাষ্ট যেটো আছিল আমাৰ সাম স্পেশাল যদি চাও এইটো চেপ্টাৰ সাম স্পেশাল জিওমেট্ৰিক্যাল কনস্ট্ৰাকশন গতিকে এই চেপ্টাৰটোৰ মোটামুটি তোমালোকৰ বাদ পৰিছে কাৰণ কিয় এইটো চেপ্টাৰৰ কনস্ট্ৰাকশনৰ যিখিনি কোৱেশ্চন ইয়াৰে ষ্টাৰ্টিংৰ আমাৰ ট্ৰায়াঙ্গল ড্ৰ কৰা তোমাৰ কোৱাড্ৰিলেটাৰেল ড্ৰ কৰা কোৱেশ্চনখিনি তোমালোকে ক্লাছ 10 এডভান্স ম্যাথমেটিক্সত তোমালোক জেনাৰেল ম্যাথমেটিক্সতে পাই যাবা গতিকে সেইখানে আৰু এই কনস্ট্ৰাকশনাল চেপ্টাৰ যেটো এটো ইয়াৰ পৰা বাদ পৰিছে ঠিক আছে এইখানে আছিল তোমালোকৰ ক্লাছ 9 এডভান্স ম্যাথমেটিক্সৰ নেক্সট লৈছো ক্লাছ 9 জেনাৰেল ম্যাথমেটিক্সৰ ওপৰত ক্লাছ 9 জেনাৰেল ম্যাথমেটিক্সৰ আমি ডিসকাস কৰিম কি চেপ্টাৰ কমিল কি এক্সারসাইজ কমিল বাঢ়াটো নাই কমিছেহে চাবা এতিয়া এই ফাৰ্স্ট যদি চাও আমাৰ নাম্বাৰ সিস্টেম পলিনোমিয়েলস আৰু কোঅৰ্ডিনেট জিওমেট্ৰি আৰু ৰিভিজন গোটেইখিনি আমাক
সম্পূৰ্ণকৈ লাগিব দেখা পাইছা লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল আপ টু 4.5 ইউনিট আৰু এক্সাৰসাইজ 4.3 লৈ লাগে বাকি 4.5 আমাৰ আৰু তাৰ পিছৰবিলাক নেলাগে ইউনিট হিচাপত তাৰ পিছত যদি চাওঁ এক্সাৰসাইজ যেটো 5.5 সৰি এক্সাৰসাইজ 5 এইটো এক্সাৰসাইজ 5 টো গোটেইখিনি বাদ পৰিছে এক্সাৰসাইজ মানে আমাৰ চেপ্টাৰ 5 টো লাইনছ এণ্ড এংগুলৰ গোটেই চেপ্টাৰ লাগিব তাৰ পিছত আমাৰ যদি চাওঁ ট্ৰায়াঙ্গলছৰ আপ টু 7.5 ইউনিট আৰু তোমালোকৰ এক্সাৰসাইজ যদি চাওঁ 4.3 তাৰ পিছৰখিনি আমাক নেলাগে 8 টো গোটেইখিনি বাদ পৰিছে নালাগে এৰিয়া পেৰালেলোগ্ৰাম ট্ৰায়াঙ্গল ইয়াতে যদি চাওঁ আমি ইয়াতে এক্সাৰসাইজ 9.2 লাগে তাৰ পিছৰখিনি আমাক প্ৰয়োজন নহয় সাৰ্কুলছৰ অল ইউনিটছ লাগিব খালি 10.62 নালাগে কনষ্ট্ৰাকচনৰ যদি চাওঁ গোটেইখিনি লাগিব 11.1 আৰু তাৰ পিছৰ যিখিনি এক্সাৰসাইজ আছে সেইখিনি নালাগে হেৰনছ ফৰ্মুলা আপ টু এক্সাৰসাইজ 12.1 পিছৰ এক্সাৰসাইজ কেইটা নালাগে সাৰফেস এৰিয়াৰ ভলিউম 13.4 লৈকে এক্সাৰসাইজ লাগিব তাৰে পিছত আৰু তিনিটা এক্সাৰসাইজ আছে সেই তিনিটা এক্সাৰসাইজ নালাগে যদিও সাৰফেস এৰিয়া ভলিউম তোমালোকে ক্লাছ 10 জেনেৰেল মেথমেটিক্সত পাবা গতিকে তাতে তোমালোকে ইয়াৰে অলপ বেছি ডিটেইলছতে ষ্টাডি কৰিব লাগিব তথাপিতো পিছৰ যিখিনি আছে যে 13.4 ৰ পিছত যিখিনি আছে সেইখিনি অলপ তোমালোকে চাই ল'বা কাৰণ 10ত তোমালোকৰ প্ৰয়োজন হ'ব এক্সামৰ পিছৰ কথা কিন্তু তোমালোকে নলেজৰ কাৰণে চাই ল'বা ষ্টেটিষ্টিক্স তোমালোকৰ আপ টু এক্সাৰসাইজ 14.3 লৈকে লাগিছে তাৰ পিছৰবিলাক নালাগে আৰু প্ৰবেবিলিটি গোটেই চেপ্টাৰটোৱে লাগিব গতিকে এইখিনি আৰু ইণ্টাৰনেল এছাম্পশ্যন 10 মাৰ্ক এইখিনি আছিল তোমালোকৰ ডিসকাশনখিনি যে ক'ত কেনেকৈ কোৰ্স কি কমিল বাঢ়িল গতিকে এইখিনিয়ে ভিডিঅ'টো কেনেকুৱা পালা কমেণ্টত জনাই দিবা আৰু নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ